প্ৰথমতে মই ময়ূৰ বৰা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈকে যাব বিচাৰিছোঁ। ইতিমধ্যে প্ৰসংগখিনি যিখিনি প্ৰসংগ আমি উল্লেখ কৰিছোঁ যে কোনখিনি কথা আমি পাতিব বিচাৰিছোঁ আৰু কিয় এই কথাখিনি মৌলিক কথা বা প্ৰসংগ বুলি আমি উপস্থাপন কৰিছোঁ, কাৰণ 2014 চনৰ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰা এই কথাখিনি আমি শুনি আছোঁ, আজিও শুনি আছোঁ। সমস্যা হৈ আছে। 14 নিৰ্বাচন, 16 নিৰ্বাচন, 19 নিৰ্বাচন, 21 নিৰ্বাচন, 24 নিৰ্বাচন আৰু আজি 26 নিৰ্বাচন। বিদেশী, স্বদেশী, চিনাকি, অচিনাকি, মোগল, কিবা কিবি ঢেৰ কথা বতৰাবিলাক শুনো, কিন্তু মূল সমস্যাকেইটা সমাধানক লৈ আজিৰ দিনটোত আমি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ মুখত কোনো কথা আমি শুনি নাপালোঁ। বৰা ডাঙৰীয়া, আপোনাৰ কথাখিনি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আজি ধৰি লওক সন্মানীয় মুখ্যমন্ত্ৰীয়ে মই দেখিছো যে কুমাৰ ভাস্কৰ বৰ্মনৰ বীৰত্বৰ কথা অসমীয়া মানুহৰ বহু কথা বহুকেইখন বাতৰি কাকতত লিখিছে আৰু প্ৰধানমন্ত্ৰীয়েও আহি সেই ভাস্কৰ বৰ্মনৰ নামৰ সেতুখন আজি উন্মোচন কৰিছে। এতিয়া মই এটা কথা ক'ব বিচাৰিছো, ভাস্কৰ বৰ্মনৰ সময়ত অহা হিউৱেন চাঙে অসমীয়া মানুহৰ অন্যান্য বহুতো কথাৰ লগতে অতিথি পৰায়ণতাৰ কথাটো কৈছিল, যিটো কথালৈ অসমীয়া মানুহে সদায় গৌৰৱ কৰে। ময়ো আজি গৌৰৱ কৰোঁ আৰু সেই গৌৰৱটো মুখ্যমন্ত্ৰী বা আন তেওঁৰ মন্ত্ৰীসভা বা আন বিয়াগুম বিষয়াতকৈ আমাৰ গৌৰৱবোৰ কম নহয়। কিন্তু আজিৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল অতিথি পৰায়ণ হৈ মই প্ৰধানমন্ত্ৰী আহিছে, নিৰ্বাচনৰ সময়ত বেছিকৈ আহে, সেই কথাটো সকলোৱে জানে। মই সেইখিনি কথালৈকে সকলো ঠিক আছিল, কিন্তু আটাইতকৈ আমাৰ মনৰ যিটো দুখৰ কথা, দুৰ্ভাগ্যজনক কথা, কেতিয়াবা কেতিয়াবা বিৰক্তিকৰ হৈ পৰে, সেই কথাটো হ'ল যে নিৰ্বাচনৰ সময়ত গৃহমন্ত্ৰীয়ে হওক প্ৰধানমন্ত্ৰীয়ে হওক বেছিকৈ আহে, তাত মোৰ কোনো আপত্তি নাই। কিন্তু আৰু এটা কথা মই কৈ লওঁ যে ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ভৌতিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত এইখন চৰকাৰে আগৰ সকলো চৰকাৰতকৈ ধাৰ ঋণ লৈ হৈ যি কাৰণতে নহওক বহু কাম কৰিছে আৰু সেই কাম কৰাৰ বাবে মানুহৰ সাধুবাদো পাইছে। কিন্তু মানুহৰ মনৰ যিটো আন্তঃগাঁথনি, মানুহৰ মাজত বিভাজন কৰি যেতিয়া ভৌতিক আন্তঃগাঁথনিৰ ওপৰত সকলোবোৰ কথা গুৰুত্ব দিয়া হয়, তেতিয়া আচলতে এটা প্ৰান্তীয় জাতিৰ তেওঁলোকৰ যিটো ইচ্ছা আছিল, তেওঁলোকৰ যিটো আগ্ৰহ আছিল, তেওঁলোকৰ আচলতে নতুনকে আকাশলৈ চোৱাৰ যিটো সপোন আছিল, সেই সকলোবোৰ সপোন যোৱা 50টা বছৰত অসম আন্দোলনৰ পিছৰ পৰা আমি যেতিয়া দেখো অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ লগত নিবিড়ভাৱে জড়িত হৈ আছিল আৰু সেই কথাটোক লৈ যেতিয়া তেওঁলোকে গুৰুত্ব নিদি কেৱল ৰাজনীতি কৰা দেখো, তেতিয়াই কথাবোৰ দুৰ্ভাগ্যজনক বা বিৰক্তিকৰ বুলি ক'বলৈ মই আচলতে বাধ্য হওঁ। মই আপোনাক সুনীত ভূঞা, আপুনি জ্যেষ্ঠ সাংবাদিক, আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা বোধ কৰোঁ 12 বছৰমানৰ আগতে 16 মে'ৰ দিনা আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আহি কৈছিলে যে আমি যদি শাসনলৈ আহোঁ আৰু কাইলৈৰ পৰা সকলোৱে তালি টোপোলা বান্ধিব লাগিব। আজি অসমীয়া মানুহৰ কাৰণে যিকোনো এজন মানুহ, মই অসমীয়া বুলি নকওঁ, যি ভাৰতৰ ৰাজনীতিৰ গতি প্ৰকৃতি অধ্যয়ন কৰে আৰু যি নিৰাবেগভাৱে ধৰি লওক বিশ্লেষণ কৰে বা গৱেষণা কৰে, তেওঁলোকেও হয়তো ভাবিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী বা ভাৰতৰ ইমান ডাঙৰ নেতাবিলাকে কেতিয়াবা ৰাজনীতিত পৰি অলপ ইফাল সিফাল কথা ক'ব লগা হয়, সেই কথাটো আমি জানো। কিন্তু 12 বছৰ আগতে কোৱা কথাটো এইবাৰ পুনৰ আহি গৃহমন্ত্ৰীয়ে ক'লে যে আজি কেইদিনমান আগতে ডিব্ৰুগড়ত যদি বিজেপি চৰকাৰ আহে আমি এতিয়া এজনকৈ বিদেশীক ইয়াৰ পৰা খেদিম। সেই কথাটো গৃহমন্ত্ৰীয়ে কিন্তু আগতে কমেও 5-6 বাৰ মান কৈছে আৰু প্ৰতিটো নিৰ্বাচনৰ আগতে কয়। দ্বিতীয়তে আপোনাৰ আৰু এটা কথা হয়তো মনত আছে, কা আন্দোলনত আমি যেতিয়া বিৰোধিতা কৰিছিলোঁ, মইতো ভাবো যুক্তিসংগত কাৰণত বিৰোধিতা কৰিছিলোঁ, সেই সময়ছোৱাত আমাৰ গৃহমন্ত্ৰীজনে কি কৈছিল যে আমি দাড়ি কমাই এটা নকটাকৈ অসম চুক্তিৰ 6 নং দফা আমি বলবৎ কৰিম, কাৰ্যকৰী কৰিম। কিন্তু পিছত আজি 6 নং দফাটো বহুদিন ধোৱা চাঙৰ ওপৰত উঠিল, কিন্তু যোৱা এবছৰ মানৰ আগতে মুখ্যমন্ত্ৰীয়ে এবাৰ 6 নং দফা আনিলে, কিছু কাৰ্যকৰী কৰিম বুলি ক'লে, সদৌ অসম ছাত্ৰ সন্থাই কথাটো আদৰণি জনালে। আমাৰো মনত আচলতে আদৰণি জনাব মন নাছিল, যদিও আছুৱে কোৱাৰ কাৰণে আমিও ভাবিলো কিবা এটা হৈছে নেকি। কিন্তু আমি যিটো সন্দেহ বা আমাৰ মনত যিটো আশংকা আছিল, এই সকলোবোৰ কথা আজি প্ৰমাণিত হ'ল। আজিও কোনোবাই কয় যে সেইখন কোনে চহী কৰিলে, কোনে কৰিলে, এইবোৰ কথা অস্পষ্ট হৈ আছে। তাৰমানে সকলো কথা অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথাবোৰ অস্পষ্ট আৰু বিভাজন কৰি মানুহৰ মাজত ভোটৰ অংক কিনা কথাটো স্পষ্ট। গতিকে এই যিটো নেৰেটিভ সচেতন আৰু শিক্ষিত মানুহৰ চকুত একেবাৰে জল পটপটকৈ ওলাই পৰে যে আমাৰ কথাবোৰ, আমাৰ অস্তিত্বৰ কথা, আমাৰ প্ৰকৃত যিবোৰ বেদনা যাতনা, আজি আচলতে 100 বছৰতকৈ আগৰ ইতিহাস, এই যিটো আগৰ প্ৰব্ৰজন আছিল, পিছত যিটো অনুপ্ৰৱেশ হ'ল, তাক লৈ কংগ্ৰেছ দলেও যথেষ্ট ভোট বেংকৰ ৰাজনীতি কৰিছে, সেই কথাটো আমি দীৰ্ঘদিন ধৰি কৈ আহিছোঁ। কিন্তু আজি আমি কংগ্ৰেছক বা অন্যান্য দলক কোৱাতকৈ ভাৰতীয় জনতা পাৰ্টীক কিয় কওঁ? কাৰণ যোৱা 2014 চনৰ পৰা তেওঁলোকে দেশত আৰু 16 চনৰ পৰা অসমত শাসন কৰিছে আৰু প্ৰতিবাৰেই প্ৰতিশ্ৰুতি দিছে। আৰু সুনীত ভূঞা, আপোনাৰ চাগে আৰু এটা কথা মনত আছে, 16 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল, প্ৰথমবাৰ বিজেপিয়ে যেতিয়া শাসনৰ বাগজৰী অসমত লৈছিল, তাৰ আগৰ যিখন
যিখন তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ আছিল, ইলেকশ্যন মেনিফেষ্টো, তাত তেওঁলোকে এটা কথা কৈছিল যে অসম চুক্তি আমাৰ আত্মা। আৰু আপুনি জানে অসম চুক্তি আত্মা বুলি ক'লে আটাইতকৈ গুৰুত্বপূৰ্ণ দফাটো হ'ল 5 নং দফা। 5 নং দফাতে আচলতে বিদেশীৰ নাম চিনাক্তকৰণ, কৰ্তন, ভোটাৰ তালিকাৰ পৰা আৰু বহিষ্কৰণৰ কথা আছে। কিন্তু সেই গোটেইখিনি কথা আইনখন আনি পেলাই তেওঁলোকে আত্মাৰ লগত যে তেওঁলোকৰ আত্মিক সম্পৰ্ক বাদেই দিয়ক, কোনো ধৰণৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক নাই, সেই কথাটো প্ৰমাণ দি থৈ গ'ল। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ৰাইজে গোটেইখিনি জনা কথা, এইখিনি কোনো নতুন কথা নহয়, সকলোৱে হয়তো ক'ব, আৰু যিখিনি চৰকাৰী পক্ষৰ মানুহ আছে তেওঁলোকে বেলেগ এটা কথা ক'ব। কিন্তু ৰাইজে জনা কথা হ'লেও আমি যেতিয়া কথাবোৰ অন্যায় দেখো, যেতিয়া কথাবোৰ বেদনাদায়ক হয়, যেতিয়া কথাবোৰ দুখজনক হয়, তেতিয়া সেই কথাবোৰ আমি বাৰে বাৰে কৈ থাকিব লাগিব। আজি আপোনালোককো কোনোবাই উপহাস কৰিব, পেংলাই কৰিব যে প্ৰতিদিন টাইমে এইটো কাম কৰি আছে, ময়ূৰ বৰাই এইটো কৈ আছে, আন কোনোবাই কৈ আছে। কিন্তু আমাৰ দায়িত্ব, আমাৰ কোনো ন্যস্ত স্বাৰ্থ নথকাকৈ অসমৰ দৰে প্ৰান্তীয় এখন প্ৰদেশত থকা এই খিলঞ্জীয়া জাতিটোৰ 100 বছৰৰ দূৰৰ পৰা আগৰ পৰা চলি থকা যিটো দুৰ্গতি, 100 বছৰৰ আগৰ পৰা অস্তিত্বৰ ক্ষেত্ৰত আহি পৰা সংকট দিনে দিনে ঘনীভূত হৈছে। কিন্তু সেই সংকট NRCয়ে উলিওৱা 19 লাখ মানুহৰ জৰিয়তে, মই মানি লৈছো NRCখন ভুল, তাত আৰু 40 লাখ 50 লাখ ওলাব লাগিছিল, মই মানি লৈছো যুক্তিৰ খাতিৰত। কিন্তু চৰকাৰৰ সদিচ্ছা থকাহেঁতেন, ভূঞা আপুনি মোক কওক যে আমি আৰম্ভ কৰো দিয়কচোন, 19 লাখ মানুহেৰে আৰম্ভ কৰো। আৰু আমি শুনা মতে, মই নাজানো যে 19 লাখ মানুহৰ মাজত বহু সংখ্যক হিন্দু ধৰ্মাৱলম্বী মানুহ আছে, গতিকে তেওঁলোকে আইন যিহেতু আনি থৈ গ'ল, গতিকে সেইখিনিও তেওঁলোকে কৰিব নোৱাৰা হ'ল। গতিকে আটাইতকৈ সহজ কথা হ'ল তেওঁলোকে এই যিটো ৰাজনীতিৰ মানে নিৰ্বাচনৰ আগত সকলোবোৰ কথা পকাই পকাই একেবোৰ কথা কৈ মানুহৰ মাজত বিভাজন আনিব লাগে, আৰু চিনাকি অচিনাকি মিয়া অনুপ্ৰৱেশকাৰী এইবোৰ কথাৰে সৈতে অসমত 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰতিগৰাকী নাগৰিকৰ তেওঁলোকৰ অসমৰ ওপৰত মই যিটো দাবী বা অসমৰ ওপৰত থকা যিটো অধিকাৰ, সেই অধিকাৰটো সুনীত ভূঞা বা ময়ূৰ বৰাতকৈ কম নহয় বুলি মই ভাবো। মই মনেৰে ভাল পাম 1826 চনৰ আগৰখিনি খিলঞ্জীয়া বুলি কওক, কিন্তু আজি যদি আপুনি অসমখন সঁচা অৰ্থত সুস্থিৰ কৰি ল'ব বিচাৰে, মই যদি কওঁ যে মোৰ অধিকাৰ বেছি, কিন্তু এই বৰপেটাত 1950 চনত বা 60 চনত অহা কোনোবা ৰহমান বা ইছলামৰ তেওঁৰ অধিকাৰ কম, তেতিয়াহ'লে অসমখনক অস্থিৰ কৰি দিয়া হ'ব, মানুহক ৰাজনীতি কৰি কেৱল ভোট দিয়াৰ বাবে আমি ব্যৱস্থা কৰি দিয়া হ'ব। সকলোকে সেইবাবে কওঁ 71 চনটো মানি লৈ তাৰপিছত আপোনালোকে যদি সঁচা অৰ্থত কাম কৰিছে সেই কথাবোৰ কৈ ৰাইজৰ মাজলৈ নিৰ্বাচনলৈ আহক। মানুহৰ মাজত বিভাজন কৰি ভূপেন হাজৰিকাৰ শতবৰ্ষত মানুহে মানুহৰ বাবে গাই আমি তেওঁক যদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি কওঁ, তেতিয়াহ'লে কথাটো বৰ হাস্যকৰ হয়, তেতিয়াহ'লে কথাটো বিৰক্তিকৰ হয়, তেতিয়া কথাটো দুৰ্ভাগ্যজনক হয়। বৰা ডাঙৰীয়া, আপুনি যিটো প্ৰসংগৰ কথা কৈছিল, মই জোনমণি বাইদেউ আপোনাৰ ওচৰলৈকে যাম, তাৰ ৰূপে মই অকণমান দেখুৱাব বিচাৰিছোঁ যে 2016 চনৰ নিৰ্বাচনৰ পূৰ্বে আৰু আজিৰ প্ৰেক্ষাপটত মাননীয় গৃহমন্ত্ৰী, তেতিয়া তেখেত ৰাষ্ট্ৰীয় সভাপতি আছিল, মই অকণমান যদি তেখেতৰ ভাষ্যটো দেখাব বিচাৰোঁ যে বিদেশী সমস্যাক লৈ কি ধৰণে মন্তব্য প্ৰকাশ কৰিছিল। अमित शाह आसाम के मुख्यमंत्री बने आप चाहते हैं, ऊपर नरेंद्र मोदी की सरकार है, नीचे भाजपा की सरकार बना दीजिए, घुसपैठिए तो दूर, परिंदा भी सीमा के इस पार पैर नहीं मार पाएगा, ऐसे सीमाओं को सील कर देंगे। हेमंत जी के नेतृत्व में यहाँ पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालें। 2016 চনৰ প্ৰচাৰত আহিছিল তেখেত, তেতিয়া তেখেতে কৈছিল যে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতক, আমি এই ধৰণৰ কাম এটা কৰিম। আৰু 26 চনৰ নিৰ্বাচনৰ ৰূপে সৌ সিদিনা তেখেতে আহি ক'লে আকৌ এবাৰ পাতক, যে আমি এবাৰ এটা এটাকে বিচাৰি বিচাৰি আমি মাৰিম। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখত আমি সেই কথা শুনাই নাপালোঁ। বাইদেউ, কথাখিনি মই ইতিমধ্যে প্ৰথমতে কৈছোঁ যে আমি আচলতে দুৰাৰোগ্য ৰোগৰ চিকিৎসা প্ৰদান কৰাতকৈ আমি পানী লগা চৰ্দি, খজুৱতি এইবিলাকৰ আমি ট্ৰিটমেণ্ট কৰি আছোঁ নেকি? নহয়, আমি অসমবাসীয়ে আচলতে 1979 চনৰ পৰা 85 চনলৈকে 6 বছৰীয়া অসম আন্দোলন আমি সাক্ষী আছোঁ, হয়নে নহয়? আমাৰ জেনেৰেশ্যন, আমি একটু সৰু আছিলোঁ, আমাৰ আগৰ যিখিনি আমাৰ জ্যেষ্ঠ ভাতৃ আমাৰ স্থানীয় ব্যক্তি আছিলে, বা মোৰ মায়ে গৰ্ভৱতী অৱস্থাতে জেল খাব লগা হৈছিলে, আন্দোলনকাৰী আছিলে মোৰ মা। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ অসমবাসীয়ে পালে, আৰু এই 6 বছৰীয়া অসম আন্দোলনত আমি 855 জন মানুহক আমি হেৰুৱালোঁ, শ্বহীদ হ'ল। তাৰপিছত আমাৰ বহুত ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষা দীক্ষা হেৰুৱালে, 6 বছৰ স্কুল কলেজ বন্ধ, গতিকে APSC পৰীক্ষা হোৱা নাছিলে বহুত বছৰ এইবিলাক কাৰণতে। গতিকে আমাৰ লগৰতো বহুত ACS অফিচাৰ নায়েই, কাৰণ কেইবা বছৰো APSC পৰীক্ষাই হোৱা নাই। গতিকে শিক্ষাগতভাৱে আমাৰ লোকচান হ'ল, বহুত ছোৱালী ধৰ্ষিতাও হ'ল, আনকি
সেই আৰ্মি অপাৰেশ্যন বা বিভিন্ন কাৰণত গতিকে এই গোটেই 6 বছৰীয়া অসম আন্দোলনৰ একমাত্ৰ উদ্দেশ্য আছিল বিদেশী বহিষ্কৰণ আৰু এই গোটেই ঘটনাটো আছিলে 1979 চনৰ পৰা 85 চনলৈকে 85 চনত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হ'ল তেতিয়া আমি অসমবাসীয়ে স্বস্তিৰ নিশ্বাস পেলালো যে এখন চুক্তি হৈ গ'ল এতিয়া কেন্দ্ৰ আৰু ৰাজ্য মিলি পেলাই বিদেশীবিলাকক বহিষ্কাৰ কৰিব আৰু ৰাজ্যত তেতিয়া কি হৈছিল আন্দোলনকাৰী সকলৰে চৰকাৰ আছিল তাৰপিছত কেন্দ্ৰত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তাৰপিছত লাহেকৈ বিজেপিৰ চৰকাৰ হ'ল তাৰপিছত আপোনাৰ বিজেপি আৰু এজিপিৰ যেতিয়া চৰকাৰ হ'ল কেন্দ্ৰ আৰু ৰাজ্যত তেতিয়া সকলো মানুহে খুব আশাবাদী ৰৈ আছিল যে এতিয়া বিদেশীবিলাকৰ বহিষ্কাৰ হ'ব তাৰপিছত প্ৰশ্নটো আহিল IMDT এক্টৰ প্ৰশ্ন তাৰপিছত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কৰি IMDT খন বাতিল কৰাই তেখেতে জাতীয় নায়কৰ কিতাপ পালে তাৰপিছত আহিল বিভিন্ন ধৰণৰ ইটোৰ পিছত কিটো পদক্ষেপ হৈ আছে গতিকে আমি সদায় আশাই কৰি আছো যে অসম চুক্তিখন যেহেতু হৈ আছে ইতিমধ্যে ময়ূৰ বৰা ডাঙৰীয়াই খুব সুন্দৰকৈ বিশ্লেষণ কৰি গৈছে মই আৰু বেছিকৈ কোৱাৰ প্ৰয়োজনে নাই তেখেতে ইমান ধুনীয়াকৈ কৈছে সঁচাকৈ 5 নং দফাত খুব ধুনীয়াকৈ গোটেই কথাখিনি আছে আৰু এই গোটেই কথাখিনি সেই তেতিয়াৰ পৰা আমি যদি 85 চনৰ পৰা লওঁ 85 চনৰ পৰা এতিয়া 2026 চনলৈকে ইছ্যু একেটাই কথাখিনি একেখিনি কথাই বিদেশী বহিষ্কৰণ একেখিনি কথাই বিদেশী বহিষ্কৰণ বহুত নেতাই জন্ম নহলতেন চাগে বিদেশী এই ইছ্যুটো নাথাকিলে এইটো আচলতে কোনো বহুত নহয় আজিৰ তাৰিখতো এইটো লৈয়ে নেতা হৈ আছে আজিৰ তাৰিখতো আপুনি বিভিন্ন ছাত্ৰ সংগঠনবিলাকৰ এতিয়া আপুনি ছ'চিয়েল মিডিয়া খুলিলে আপুনি দেখিব যে মানে স্বয়ম্ভূ কিছুমান মানে নেতা সিহঁতে মানে একদম মিয়া কাটি মাৰি খেদিম আমুক কৰিম তামুক কৰিম নিজে নিজে গৈ পেলাই যিকোনো মানুহক তেওঁলোকে অত্যাচাৰ কৰিছে গতিকে এতিয়া গোটেই কথাটো হ'ল যে আইনী এটা প্ৰক্ৰিয়া আছে বিদেশী চিনাক্তকৰণৰ এটা আইনী প্ৰক্ৰিয়া আছে বিদেশী বহিষ্কৰণৰ এটা আইনী প্ৰক্ৰিয়া আছে এতিয়া আপুনি আৰু মই যদি আমাক কোনোবাই উচতাই যে বিদেশী বহিষ্কাৰ কৰগৈ যা আমি যদি গৈ ৰাস্তাত নামো আমি সেই আইনী প্ৰক্ৰিয়াটো জানো আমি কেনেকৈ তেওঁক বিদেশী নে স্বদেশী সেই কথাটো কেনেকৈ বিচাৰ কৰি উলিয়াব লাগিব সেই কথাখিনি আমি জানো আমিতো নাজানো সেই কথাটো আদালতৰ মজিয়াতে সিদ্ধান্ত হ'ব মই এগৰাকী অধিবক্তা হিচাপে মই এগৰাকী আইনৰ ছাত্ৰ হিচাপে আদালতৰ এগৰাকী মই কৰ্মচাৰী হিচাপে মানে আদালতত কাম কৰা এগৰাকী ব্যক্তি হিচাপে মই সদায় আদালতক শ্ৰেষ্ঠ আসনখন দিওঁ আৰু আদালতৰ বিচাৰ প্ৰক্ৰিয়াটো সদায় শুদ্ধ বুলি ভাবো তাত কাৰোবাৰ যদি আপত্তি আছে কি এপিল কৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰচিডিউৰ আছে গতিকে এটা এষ্টাব্লিছড প্ৰচিডিউৰ থকাৰ পিছত আমি এই বিষয়টোক লৈ উত্তেজনামূলক পৰিৱেশ এটা সমাজত সৃষ্টি কৰাৰ মই কোনো যুক্তিযুক্ততাই নেদেখো আৰু মই আচৰিত হৈছো যে এই গোটেই কথাবিলাক এইবোৰ সাধাৰণ কোনোবা মানুহে ক'লে দেখিবলৈ শুনিবলৈ ভাল কিন্তু এইবোৰ ৰেছপন্সিবল দায়িত্বশীল সাংবিধানিক পদবীত থকা মানুহে এনেধৰণৰ কথা ক'লে সেই কথাষাৰে খুব অশুভ ইংগিত বহন কৰে ছ'চাইটিৰ প্ৰতি আৰু এই ছ'চাইটিখন আনৰেষ্ট কৰাত বেনিফিট কাৰ আনৰেষ্ট কৰাত লাভালাভ কাৰ হৈছে এটা সুস্থিৰ এটা বিকাশৰ কথা আপুনি ইতিমধ্যে ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথা কৈছে যথেষ্ট এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমাৰ অসমখনত বিকাশ হৈছে দলং হৈছে আমাৰ ৰাস্তা ঘাট হৈছে আমাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছে বহুত গাঁৱে ভূঞে এইবিলাক মানুহে উদ্যমিতা আঁচনিৰ পইচা পাইছে সেই পইচাবোৰ মানুহে যদি নিজৰ সৰু সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰী কুটিৰ শিল্পত যদি তেওঁলোকে খৰচ কৰে তাৰ পৰা আৰু কিবা এটা তেওঁলোকৰ উন্নয়ন হ'ব দুপইচা তেওঁলোক মানে স্বাৱলম্বী হ'ব সেইবিলাক খুব ভাল কথা সেইবিলাক কৰাটো সেই কথাবিলাকতো আমি সকলোৱে ৱেলকামেই কৰিছোঁ সেইবোৰ কথা ৰিপিট কৰাৰ প্ৰয়োজনেই নাই সেইবিলাক হয়েই ভাল কথা কিন্তু সেই কথা ভাল কথা যিটো আপুনি ইতিমধ্যে ক'লে যে দুৰাৰোগ্য ৰোগ অসমৰ মূল সমস্যা আমিও বিদেশী বুলি নেভাবিলোহেঁতেন যদিহে বৰ্তমানৰ শাসকীয় পক্ষই বাৰে বাৰে বিদেশী তেওঁলোকে বাৰে বাৰে খুচৰি নাথাকিলে আজিৰ তাৰিখত এতিয়া 85 চনৰ পৰা এই 2026 চনলৈকে ইমানটা বছৰে যদি এই শাসনৰ গাদীত আপোনালোক বহি আছে বিদেশী বহিষ্কাৰ কৰিব পৰা কেপাচিটি আইন আদালত পুলিচ প্ৰশাসন সীমা সুৰক্ষা বিভাগ এই গোটেইবিলাক বিদেশী বহিষ্কৰণ যিটো আমাৰ অসম চুক্তিৰ ৰূপায়ণ বিভাগ এই গোটেইবিলাক আপোনালোকৰ অধীনত আছে আপোনালোকে কিয় নাই কৰা বিতৰণ আপোনালোকে বিতৰণ কিয় নাই কৰা আৰু নকৰি আপোনালোকে পাব্লিকক উচতনি কিয় দি আছে আকৌ পাব্লিকত তেওঁলোকৰ কিছুমান ধেমাধৰা কিছুমান সমাজত ওলাইছে তেওঁলোকে আকৌ গৈ পেলাই লাঠি লৈ খেদিবলৈ যায় জোং লৈ খেদিবলৈ যায় এইবিলাক তোমালোকে কেনেকে জানিলা তেওঁলোক বিদেশী নে স্বদেশী গতিকে এখন চুক্তি মতে নিৰ্ধাৰণ কৰা আছে যে 1971 চনৰ 14 মাৰ্চৰ কথাটো লিখা আছে তাতে আচ্ছা ঠিক আছে তুমি কোনোবাই আমি 51 চন বিচাৰো আমি কোনোবাই 1826 চন বিচাৰো সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা কিন্তু দুখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোন দল বাদেই দিছো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমাৰ ৰাইজে প্ৰতিষ্ঠা কৰা চৰকাৰ গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠিত চৰকাৰ দুখন চৰকাৰে চুক্তি কৰি এটা দিন ঠিক কৰিছে 1971 চনৰ 14 মাৰ্চ এটা যদি 1971 চনৰ 14 মাৰ্চটো তোমালোকৰ আপত্তি আছে তোমালোকেও এখন আইন আনা তোমালোকে লোকসভাত এটা প্ৰস্তাৱ গৃহীত কৰা যে আমি 1971 চন নহয় আমি 2014 চনহে বিচাৰো আমি বোলে 2026 চনৰ পিছত অহাখিনিকে বিদেশী কম 26 লৈকে অহাখিনিক আমি স্বদেশী বুলি কম তাৰ পিছত আহিলে কাৰ প্ৰসংগ তাততো বিদেশীকো তেওঁলোকে হিন্দু মুছলিমত ভাগ কৰিলে
আমাৰ কাৰণে বিদেশীয়ে সি হিন্দু নে সি মুছলিম সেইটো আমাৰ কাৰণে বিচাৰ্য বিষয় নহয় আমাৰ কাৰণে যি সীমা পাৰ হৈ আমাৰ সীমালৈ আহিছে তেওঁলোক বিদেশী যিটো ৭১ চনৰ অসম চুক্তিখনত লিখা আছে ৭১ চনৰ ১৪ মাৰ্চ বুলি অসম চুক্তিত লিখা আছে এতিয়া কথা হ'ল ইয়াতে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ কিয় চেষ্টা কৰা হৈছে কথাটো হৈছে আমি এই যে অলপ দিনৰ আগতে কাৰ্বি আংলঙত কি দেখিলো কাৰ্বি গো বেক বুলি কোৱাবিলাক মুছলমান মানুহ নে হিন্দু মানুহ নহয় কেতিয়াও নহয় গতিকে তেওঁলোকে কোনে কৈ আছে আজি কাৰ্বিবিলাকক আমাৰ ভূমিপুত্ৰসকলক গো বেক আজি বড়োলেণ্ডতে হওক বা আজি আমাৰ সকলোতে তিনচুকীয়াত আপুনি তিনচুকীয়াখন অসম বুলি ক'বলৈ ভয় লগা অৱস্থা আজি বৰাক ভূমি অসম বুলি ক'বলৈ ভয় লগা অৱস্থা কাৰ কাৰণে হৈছে সেইখিনি আমাৰ হিন্দু বা মুছলমানৰ কাৰণে হৈছে নে সেইখিনি বিদেশীৰ কাৰণে হৈছে বিদেশী বহিৰাগতৰ কাৰণে আমি বিদেশী আৰু বহিৰাগত তেওঁলোকৰ কাৰণেহে আমাৰ অস্তিত্বৰ সংকট হৈছে তাতে ইয়াতে হিন্দু মুছলিম মেৰুকৰণ কৰি গোটেই কথাটো সমাধানো আপোনালোকে নকৰে সমাধান কৰিব পৰা আপোনালোকৰ ওচৰত কেপাচিটি আছে তেওঁলোকে কৈছে যে আকৌ আপোনালোকক 5 বছৰৰ কাৰণে এই 10 বছৰে আপোনালোকে কিবা কৰা হলে বোলে ঠিক আছে 10 বছৰে আমি 60% আমি সমাধান কৰিলো আৰু 40%ৰ কাৰণে আমাক 5 বছৰ দিয়ক ঠিক কথা সেইটো দিব লাগিব তুমি যদি 60% হেৰি কৈছা এতিয়া আমাৰ মেট্ৰিকৰ পৰীক্ষাত গেছ মাৰ্ক দিয়ে নে নিদিয়ে গেছ মাৰ্ক আপোনাৰ 10 নম্বৰ পোৱা ষ্টুডেণ্টক গেছ মাৰ্ক নিদিয়ে নহয় আমি 28 পোৱা ল'ৰাটোক 2 মাৰ্ক গেছ মাৰ্ক দি দিয়ে বোলে 28 পাইছে বেচাৰটোৱে 2 মাৰ্ক গেছ মাৰ্ক দিলো পাছ কৰাই দে এতিয়া 10 নম্বৰ পোৱা ল'ৰাটোক জানো 20 মাৰ্কৰ গেছ মাৰ্ক দিব নিশ্চয় বাইদেউ মই আকৌ আহিম এটা বিৰতি ল'ব লাগিব তাৰপিছত প্ৰমদা আপোনাৰ ওচৰলৈ আহিম আৰু জয়ন্ত গোস্বামী নিশ্চয় ৰাজনৈতিক মানুহ আপুনিয়ে আছে এক্টিভ বৰ্তমান সময়ত আজি ৰাজনৈতিক বনাম আৰু ৰাজনৈতিক হ'ব সক্ৰিয়ভাৱে গতিকে যুক্তিনিষ্ঠভাৱে কথাখিনি আপুনি ক'ব বুলি ভাবিলোঁ বহুকেইটা তথ্যও আহিছে এতিয়া বিৰতি ল'ম তাৰপিছতে মই আকৌ আহি আছোঁ কথাবিলাক তেখেতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক প্ৰত্যক্ষভাৱে ৰাইজক সাক্ষী কৰি অৱগত কৰি তেখেতে কেন্দ্ৰীয় চৰকাৰত যাৱতীয় যি তদন্ত ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ হতুৱাই এই তদন্ত কৰাৰ কাৰণে তেখেতে অনুৰোধ জনালেহেঁতেন মই ভাবোঁ এই কামখিনি আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিলেহেঁতেন তেখেতৰ এই অভিযোগবিলাকক লৈ ৰাইজৰ মাজত যি ধৰণৰ সন্দেহ আৰু সংশয় সৃষ্টি হৈ আহিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈয়ে কথাখিনি সঁচা হয় জানো এই সন্দেহটো তেখেতে আজি অমূলক কৰিব পাৰিলেহেঁতেন কিন্তু কি অজ্ঞাত কাৰণত আমি নাজানিলোঁ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰ দৰে এক বলিষ্ঠ ভূমিকা লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত এই অনুৰোধটো জনাব নোৱাৰিলে গতিকে মানুহৰ মনত এটা স্বাভাৱিকতে নিৰ্বাচন পৰ্যন্ত এই এটা সংশয় থাকিয়ে যাব যে গৌৰৱ গগৈক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে যিবিলাক অভিযোগ SIT প্ৰতিবেদনখনৰ আলম লৈ পেলাই তেওঁ তুলি ধৰিছে সেইবিলাকৰ আচল সত্যতা আছে নে আচলতে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক কাৰণতহে গৌৰৱ গগৈক তেওঁ এই ধৰণৰ অভিযোগৰ মেৰ পেছত সুমুৱাই ৰাখিছে এইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় কথাটো হৈছে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে যে অসমৰ মূল ইছ্যুজবিলাক কিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি নকলে আমি যদি 2014 চনলৈ যাওঁ বা 2016 চনত যেতিয়া অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মোৰ মনত পৰা মতে অসমৰ মানুহে 2016 চনত কেতিয়াও দলং ৰাস্তা ফ্লাইঅভাৰৰ কাৰণে বিজেপিক ভোট দিয়া নাছিল বিজেপি চৰকাৰক অসমৰ মানুহে বিপুল ভোটেৰে শাসনলৈ আনিছিলে এই কাৰণেহে যে এই বিজেপি চৰকাৰ আহি পেলাই অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব জাতি মাটি ভেটি ৰক্ষা কৰিব 2016 চনত বিজেপিৰ প্ৰথম শ্লোগানটো আছিল জাতি মাটি ভেটি 2021 চনত তেওঁলোকে শ্লোগানটো ল'লে দ্বিতীয় শৰাইঘাটৰ ৰণ কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে যোৱা 10 বছৰ বিজেপি শাসনত থাকিলে জাতি মাটি সুৰক্ষা বা আমি দ্বিতীয় শৰাইঘাট ৰণৰ যি মূল স্পিৰিট আছিলে সেইটো ফলপ্ৰসূ হোৱা আমি নেদেখিলোঁ আমি নিজে এইটো অভিযোগ অনাই নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে আজি প্ৰায় এপষেক আগতে ডিব্ৰুগড়ত কৈ গ'ল যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়খন চৰকাৰ আপোনালোকে দিয়ক এইবাৰ এই বিজেপিৰ চৰকাৰ আহি পেলাই এজনকৈ বিদেশী প্ৰব্ৰজনকাৰী বাছি খেদি তেওঁলোকে বাহিৰ কৰি পঠিয়াব অথচ এনেধৰণৰ শ্লোগান আমি 2014 চনৰ পৰা শুনি আহিছোঁ যে এটা চৰাই সোমাব নোৱাৰা এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব ভাৰত বাংলাদেশ সীমান্তত যাতে এটা চৰাই সোমাব নোৱাৰে কিন্তু আজি যদি 2026 চনত অসমত 10 বছৰ শাসন কৰাৰ পিছত দিল্লীত 12 বছৰ শাসন কৰাৰ পিছত একেই বিজেপি দলৰ নেতাই কয় যে আমাক আৰু এটা টাৰ্ম লাগে গতিকে আমি ভাবোঁ যে 2016 চনত যি প্ৰাথমিক প্ৰতিশ্ৰুতি আছিল যে খিলঞ্জীয়াৰ অস্তিত্ব তেওঁলোকে সুৰক্ষিত কৰিব বা খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব সেইটো যে তেওঁলোকে সম্পূৰ্ণৰূপে কৰিব পৰা নাই অমিত শ্বাহৰ বক্তব্যই সেই কথা প্ৰমাণ কৰিছে আৰু এটা কথা মই ক'ব খোজোঁ এই প্ৰায় আমাৰ বিজেপি চৰকাৰে এটা মানে খুব তেওঁলোকে ভাল কাম কৰে বুলিয়ে কৈছোঁ মই সত্ৰৰ মাটিবিলাক বেদখলমুক্ত কৰিলে কাজিৰঙাৰ মাটি বেদখলমুক্ত কৰা বুলি কয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 1.5 লাখ বিঘা মাটি তেওঁলোকে বেদখলমুক্ত কৰিছে যদি কৰিছে তেওঁলোকে ভাল কাম কৰিছে আমি এইটো সাধুবাদ দিছোঁ মোৰ প্ৰশ্নটো হৈছে এই বেদখলকাৰীবোৰ ক'লৈ গ'ল এই যে 1.5 লাখ বিঘা মাটিত যিবোৰ বেদখলকাৰী আছিলে যিবিলাকক সন্দেহযুক্ত নাগৰিক বুলি সন্দেহ কৰি পেলাই তেওঁলোকক উচ্ছেদ কৰা হ'ল এই মানুহবোৰ ক'লৈ গ'ল এই মানুহবোৰ বাংলাদেশলৈ ঘূৰি গ'ল নে তেওঁলোকক পুছবেক কৰিলে নে এই মানুহবিলাক অসমৰে এতিয়া আমাৰ বেলেগ ঠাইত সিঁচৰতি হৈ পেলাই আছে যদি অসমৰ চাৰিসীমাৰ ভিতৰতে এই মানুহবোৰ থাকি গ'ল জাতি মাটিৰ ভেটি সুৰক্ষা হ'ল নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্ন মই এবাৰ তেখেতৰ ওচৰত সুধি লওঁ কাৰণ এবাৰ চৰকাৰী মানুহ হিচাপে বা শাসক পক্ষৰ মানুহ হিচাপে কথাখিনি মই একেবাৰে জনাই নাই যে তেখেতসকলে কি ধৰণে গোটেই ভ্ৰমণটো লৈছে জয়ন্ত গোস্বামী ডাঙৰীয়া মই কথাখিনি মোৰ আৰু বেলেগ প্ৰশ্ন মোৰ বিশেষ নাই কাৰণ মূল প্ৰসংগসমূহৰ পৰা আঁতৰি গৈছে নেকি আপোনালোক গোটেই কথাটো হৈছে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমলৈ আহিছে এইটো 39তম অসমলৈ আহিছে
আৰু মই আগতে কোনোবা এজনে কৈছিলে যে ইলেকশ্যনৰ পূৰ্বে বেছিকৈ আহে, সেইটো নহয়। 2016 চনৰ পৰা যদি চাই, 14 চনৰ পৰা যদি চাই, অসমলৈ এইবাৰ 39তম। নাই, এমাহত দুবাৰকৈ অহা নাই। চাওক, এমাহত দুবাৰকৈ আহিছে, আহি আছে। গতিকে সেইটোক লৈ কণ্ট্ৰভাৰ্চি কৰিব নালাগে। তেওঁ অসমৰ প্ৰতি, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ এটা আৱেগ আছে, আৰু তেওঁ অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাম কৰিছে। আপুনি যদি চাই তেতিয়া মই দুটা কথাই কৈ লওঁ। এটা হৈছে অসমৰ গামোচাখন বিশ্ববাসীৰ ওচৰত তেওঁ চিনাকি কৰাই দিলে, অসমৰ স্বাভিমান। অসমৰ কাজিৰঙা তেওঁ নিজে তাত পৰ্যটক হিচাপে থাকি তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে কাজিৰঙাক পৰিচয় কৰাই দিলে। গতিকে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাম কৰিছে। এতিয়া মই যিটো অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসম একৰ্ডৰ 6 নম্বৰ দফাৰ যি কথা, সেই কথাবিলাক মই আপোনাক ক'ব গৈছোঁ। যিখিনি কথা কাম কৰিছে চৰকাৰখনে পাব্লিক ডমেইনত আছে, গতিকে মই নতুন কথা নহয়, কিন্তু তথাপিতো যি মই এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ। প্ৰথম কথা, ক্লজ 6 আছাম একৰ্ড 1985, তাত স্পেচিফিকেলি আছিলে কনষ্টিটিউচনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড, এই 3টা শব্দ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে অসমত। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত প্ৰায় 100টা সমষ্টি, 100তকৈ অধিক, 100টা সমষ্টি খিলঞ্জীয়াৰ প্ৰভুত্ব নিৰ্ধাৰণ হ'ল। অৰ্থাৎ খিলঞ্জীয়া মানুহেই তাত কেণ্ডিডেট হ'ব পাৰিব, খিলঞ্জীয়া মানুহে কেণ্ডিডেট হ'ব, আৰু ভোটাৰো খিলঞ্জীয়া। এই দুটা কথা দেই। আগতে ST/SCৰ কাৰণে ছেফগাৰ্ড কৰি দিয়া যায়। বকুত যেনেকৈ ধৰক SC আছিলে, কিন্তু বকুৰ ভোটাৰ কি? অভিয়াছলি তেওঁলোকে পূৰ্ববংগীয় মূলৰ লোকে অধিকাংশ আছে। গতিকে সেই এইবাৰ ডিলিমিটেশ্যনৰ ফলত কি হ'ল যে 100টা সমষ্টি পূৰ্ববংগীয় মূলৰ মুছলমান লোক তাত বুজিছোঁ। আৰু SC সমষ্টিটো ৰিজাৰ্ভেশ্যন আছিলে, কিন্তু ভোটাৰৰ অধিকাংশই পূৰ্ববংগীয় মূলৰ আছিলে। সেই কথাটো কৈছোঁ মই। এতিয়া কৈছে যে ভোটাৰ খিলঞ্জীয়া মানুহে নিৰ্ধাৰণ কৰিব পৰা 100টা সমষ্টি হ'ল অসমত, এইটো সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে, যাৰ কাৰণে আমাৰ যিটো লেজিছলেটিভ শক্তি, অৰ্থাৎ বিধানসভাত যিটো শক্তি খিলঞ্জীয়া মানুহৰ, এইটো বৃদ্ধি পালে। এটা সময়ত এনেকুৱা এটা আহিছিলে যে অখিলঞ্জীয়া মানুহে ইয়াত পূৰ্ববংগীয় মূলৰ কোনোবা লোকো ইয়াত মুখ্যমন্ত্ৰী হৈ যাব, এনেকুৱা এটা নেৰেটিভ এটা ক্ৰিয়েট হৈছিলে। কিন্তু ডিলিমিটেশ্যনে তাক এটা অন্ততঃ অহা 50 বছৰৰ কাৰণে তাক ঠিক কৰিলে। দ্বিতীয় কথা, আমাৰ তাৰপিছতে যদি চোৱা যায়, তেতিয়াহ'লে চাকৰি বাকৰিৰ ক্ষেত্ৰত কেৱল মাত্ৰ ডমিচাইল্ডেহে চাকৰি পাব পাৰে, ডমিচাইল্ড অফ আছাম, অৰ্থাৎ অসমত বসবাস কৰা, অসমৰ স্থায়ীভাৱে বসবাস কৰা অসমৰ লোকেহে যাতে চাকৰি পায়, তাৰ কাৰণে আমাৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, তাৰ নিয়ম সলনি কৰিল। তাত ক'লে যে এনি চিটিজন হু ইজ দ্য ডমিচাইল্ড অফ আছাম, তেওঁলোকেহে আমাৰ চাকৰি বাকৰিৰ কাৰণে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কম্পালচৰি, আজিকালি যিকোনো চাকৰিৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি, আৰু তাত কেৱল মাত্ৰ অসমৰ স্থায়ী লোকেহে চাকৰি পাব, অসমৰ খিলঞ্জীয়া মানুহে যে অগ্ৰাধিকাৰ পাব, এই কথাটো স্পষ্ট। গতিকে সেই ক্ষেত্ৰত এটা কৰিলে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে, যাৰ কাৰণে অসমীয়া ভাষা শক্তিশালী ভাষাৰ ৰূপত ৰাষ্ট্ৰত স্বীকৃতি পালে। একে সময়তে আন জনগোষ্ঠীয় ভাষাসমূহকো শক্তিশালী কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে। তাৰপিছতে যদি চাই যে কালচাৰেল ছেফগাৰ্ডৰ কাৰণে, আপোনাক মই লেজিছলেটিভ ছেফগাৰ্ডৰ কথা ক'লোঁ, এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডৰ কথা ক'লোঁ। এতিয়া তাৰপিছতে আছিলে যে প্ৰমোট দ্য কালচাৰেল ছ'চিয়েল লেংগুৱেষ্টিক আইডেণ্টিটি এণ্ড হেৰিটেজ অফ আছাম। এতিয়া কালচাৰেল ছেফগাৰ্ডৰ কথা যদি চাই, তেতিয়াহ'লে দেখিব যে আমাৰ যিবিলাক সত্ৰ, বিভিন্ন সত্ৰ মন্দিৰ, আমাৰ যি কালচাৰেল ইউনিটবিলাক বিভিন্ন ধৰণে আগ্ৰাসন হৈছিলে। তাক সেই বৰদোৱা সত্ৰটো বেদখল হৈছিলে। গতিকে তাক উচ্ছেদ কৰি সেইসমূহ সুস্থিৰভাৱে নৱনিৰ্মাণ কৰিলে, প্ৰতিখন সত্ৰ কালচাৰেল এক্টিভিটিছবিলাক শক্তিশালী কৰিলে। একেটা কথাই যদি চাই, কাজিৰঙা আমাৰ অভিমান, কাজিৰঙাখনক ছিকিউৰ কৰিলে। আপুনি যদি চাই, গড় হত্যা বন্ধ কৰি আমাৰ স্বাভিমানী গড় প্ৰটেক্ট কৰিলে। একেটা কথাই তাত যদি যিহেতুকে আমি উজনি অসমৰ পৰা বিলংছ কৰোঁ, গতিকে দেখোঁ যেতিয়া বুঢ়া পাহাৰৰ তলৰ অঞ্চলটোত যেতিয়া তাত বেদখলকাৰীয়ে চাৰিওফালে কাজিৰঙাখন দখল কৰিছিলে, তাত দেখি আমাৰ বেয়া লাগিছিলে। তাক উচ্ছেদ কৰি এইখন চৰকাৰে কাজিৰঙাক বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে। তাৰপিছতে যদি চাই, তেতিয়াহ'লে দেখা পাব যে আমাৰ যদি আৰু আটাইতকৈ ডাঙৰ কথা কি যে দুৰ্নীতিৰ যিটো প্ৰসংগ আছিল, দুৰ্নীতি আমাৰ জাতিটোক কোঙা কৰি তুলিছে। স্পেচিফিক আছে যে ছ'চিয়েল আইডেণ্টিটিৰ কথা কৈছে। ছ'চিয়েল আইডেণ্টিটিটোৰ মূল ক্ৰিয়েশ্যনটো হৈছে যেতিয়া এখন সমাজ কেতিয়া খুলি শেষ কৰে, যেতিয়া দুৰ্নীতিগ্ৰস্ত সমাজত পৰিণত। সেই দুৰ্নীতিক নিষেধ কৰি অসমৰ সমাজ জীৱন শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিলে। একেটা কথাই যদি আপুনি চাই, বিহু, ঝুমুৰ, বাগৰুম্বাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰিলে। আমাৰ কালচাৰ, আমাৰ হেৰিটেজ, আপোনাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাবলৈ সক্ষম হ'ল। একেটা কথাই যদি চাই, দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্টৰ জৰিয়তে মাজুলী, বৰপেটা আৰু বৰদোৱাক
আৰু যাতে কোনো অন্য মানুহে তাত গৈ মাটি বাৰী কিনিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে চৰকাৰখনে গতিকে এই ধৰণে এটা ষ্টেপ ৱাইজ শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে মানে সেই অঞ্চলৰ বাহিৰে এতিয়া ধৰক সেই মাজুলীত যদি এতিয়া কি হয় যে মাজুলীত আপুনি মই গৈ মাটি কিনিব নোৱাৰো তাত নাই চাওক সেইটো আইনখনৰ আগত আছিলে যদি কিবা হৈছিলে আইনখনৰ আগত ঠিক আছে বুজি পাইছো ঠিক আছে ঠিক আছে হ'ব আপোনাৰ প্ৰত্যক্ষ মই বুজিছো এতিয়া মই কৈছো এতিয়া চাওক কৈছো ইমিগ্ৰেশ্যন এতিয়া আমি ক্লজ 5ৰ যদি কথা থাকোঁ যে চাওক আমাৰ আন্দোলন কিহৰ কাৰণে হৈছিলে যেতিয়া হীৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিলে 1978 তাৰ পাছত নিৰ্বাচনৰ কাৰণে যে উপনিৰ্বাচন আহিলে তাত 40,000 নতুন ভোটাৰ আহিলে এই ইনক্ৰিজ হ'ল এই ইনক্ৰিজ যেতিয়া হ'ল ইনক্ৰিজ হোৱাৰ পিছতে দেখিলে যে পূৰ্ববংগীয় মূলৰ মুছলমান লোকসকল তাত অধিকাংশ ভোটাধিকাৰ লাভ কৰিলে তাক তেওঁলোকক এই ভোটাৰ তালিকা সংশোধন কৰিব লাগে শুদ্ধ ভোটাৰ তালিকা কৰিব লাগে বুলি আমাৰ আন্দোলন এতিয়া আপুনি চাওক যে তাৰপিছতে তাৰ আগতে মই এটা কথা কৈ লওঁ অলপ সোনকালে বিৰতি ল'ব লাগিব চাওক নাই বৰ্ডাৰ চিল অসম আৰু বাংলাদেশ যিটো বৰ্ডাৰ 263 কিলোমিটাৰ আছে 16 চনৰ পাছৰে পৰা যেতিয়া আসাম গভৰ্ণমেণ্টে ক্লিয়াৰ কৰি দিলে গোটেই লেণ্ড হেৰিখিনি একুইজিশ্যন কৰি দিলে তাৰপিছত টোটেল বৰ্ডাৰ চিল হ'ল 100% আজিৰ তাৰিখত বৰ্ডাৰ চিল আসাম বাংলাদেশ বৰ্ডাৰ চিল হৈ গ'ল 263 কিলোমিটাৰ ক্লিয়াৰ আৰু ৰিভাৰেণ্ট বৰ্ডাৰ দাদা মই কৈছো আপুনি কওঁতে মই কোৱা নাছিলো মই সময়ছোৱাটো মানে মই এটা বিৰতি ল'ব লাগিব আপোনাক খালি ক'ব দিব আকৌ মানে কথাটো এনেকুৱা একদম আপোনাক আপুনি একদম ফ্ৰী হেণ্ড চাগে এই টকশ্বটো কোনো অপজিশ্যন নাইকিয়া কাৰণে বহুত দিনৰ কোনো পাৰ্টি নাই আমাৰ কথা যদি আপুনি নুশুনে কোনে শুনিব মই কম কিন্তু ঘটনাটো হৈছে সময়টো চাব লাগিব তেখেতে যিটো কথা ডেফিনেটলি যে ৰিভাৰেণ্ট বৰ্ডাৰটো মই কৈছো যে বিএছএফৰ ক্লিয়াৰ সাৰ্ভিলেন্স মোৰ কথাখিনি থাকিব কাম কৰিটো হৈ গ'ল চব নাই মই আকৌ কৈ আছো কি কাম কৰিব লাগিব আপুনি ক'ব মই কৈছো কাম যদি আমাৰ বিধানমণ্ডলৰ বা বিধানসভাৰ গোটেই ক্ষমতাটো সুৰক্ষিত হৈ গৈছে ইয়াৰ অচিনাকি শব্দটো ক'ৰ পৰা আহিব অচিনাকি মানুহক লৈ পেলাই ইমান সমস্যা ইমান যিটো নেৰেটিভ ক্ৰিয়েট কৰা হৈছে ক'ত কেনেকৈ কি আছে এই কথাখিনি আপোনাৰ জানিব লাগিব ময়ূৰ ছাৰ মই আপোনাৰ ওচৰলৈ যাম এটি বিৰতি ল'ম তাৰপিছতে আপোনাৰ ওচৰলৈ গৈ পেলাই মই বিদায় ল'ম আমাৰ জয়ন্ত গোস্বামীৰ কথাখিনি শুনি এনেকুৱা লাগিছে যে গোটেইখিনি হৈ গৈছে মাত্ৰ আৰু কেইটামান আছে তেখেতে দোহাৰিব মই তেখেতক নিৰ্দিষ্টকৈ সময় দিম আৰু কোনো অকল আপুনি আছে জন্মনী দেৱী বাইদেউ আছে আৰু পৰমদা আছে বাকীখিনি কোনো ধৰণৰ ৰাজনৈতিক মানুহ নাই গতিকে তেখেতে ইচ্ছামতে গোটেইখিনি কথা ক'ব পাৰিব আমি জানিবহে বিচাৰিম তেখেতৰ পৰা মই অকণমান বিৰতি লৈছোঁ তাৰপিছত আকৌ গোস্বামী ডাঙৰীয়া আৰু ময়ূৰ ছাৰ আপোনাৰ ওচৰলৈকো আহিম এটি বিৰতি আনহানি নহয় নতুন অসমীয়া যুৱকৰ সেইবোৰ কথাও কওঁ কিন্তু তাৰ অৰ্থ এইটো নহয় সুনীত আপুনি এটা কথা চাব ধৰি লওক এজন ছাত্ৰ স্কুললৈ গৈছে ছাত্ৰজন বিদ্যালয়লৈ যাওয়াৰ মূল উদ্দেশ্যটো হ'ল পঢ়া শুনা কৰা বা তেওঁ জীৱনৰ লক্ষ্য সেই দিশে পঢ়া শুনাৰ জৰিয়তে ভাল কৰা কিন্তু তেওঁ স্কুলত যাওঁতে আহোঁতে কোনোবা এজন বেমাৰী মানুহক চালে ক'ৰবাত গছ পুলি এটা ৰুলে ক'ৰবাত কুকুৰ মেকুৰীয়ে দুখ পাইছে তেওঁলোকক শুশ্ৰূষা কৰিলে এইটো ভাল কথা কিন্তু মূল কথাটো এৰি যেতিয়া আপুনি বেলেগবোৰ ভাল কথাত ব্যস্ত থাকিব তেতিয়া আপুনি সেই স্কুলৰ ছাত্ৰজনক বা সেই স্কুলত যোৱা কথাটোক চাই থকা মানুহ হিচাপে আপুনি কথাখিনিতো আঙুলিয়াই দিব লাগিব ন আমিতো কোৱা নাই এইখিনি কাম বেয়া হোৱা নাই কিন্তু মূল কথাটো কি আছিল মূল কথাটো আত্মা আছিল মূল কথাটো আত্মা এতিয়াতো 2000 আমাৰ জুনমণি দেৱী খাউন ডাঙৰীয়ানীয়ে কৈছে 71 চনৰ তেওঁ বোধ কৰোঁ 14 15 মাৰ্চ বুলি কৈছে আচলতে 25 মাৰ্চ কিন্তু আচলতে এতিয়া 25 মাৰ্চো নহয় হিন্দুৰ কাৰণে তাৰমানে মুছলমান বাহিৰে আন সকলো মানুহৰ কাৰণে প্ৰথমতে 14 চনলৈ কৰিলে এতিয়া আৰু 10 বছৰ 24 চনলৈকে কৰিলে তাৰমানে ধৰ্মৰ ভিত্তিত অসম আন্দোলনৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ আছিল অসমীয়া মানুহৰ যিটো অস্তিত্বৰ সংকট হয় গৰিষ্ঠ সংখ্যক ইছলাম ধৰ্মাৱলম্বী আছিল কিন্তু হিন্দু ধৰ্মাৱলম্বীৰ সংখ্যাও কম নাছিল যি কোনোদিনে নিজকে অসমীয়া বুলি কোৱা নাছিল সকলোৰে বিৰুদ্ধে অসমীয়া জাতিটোৱে তেওঁলোকে ইমান বছৰৰ পিছত 6 বছৰীয়া অসম আন্দোলন কৰিলে মানে প্ৰায় 855 জন তাত শ্বহীদ হ'ল তাৰ পিছত যেতিয়া তেওঁলোকে সেই কথাটো বছৰে 5 বছৰে কয় আমি গণি বহিষ্কাৰ কৰিম তেতিয়াহ'লে কথাবোৰটো আপুনি আঙুলিয়াই দিব লাগিব আপোনাক সৰু এটা কথা কওঁ হিমাচল প্ৰদেশত আপোনাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ শতাংশৰ হাৰত যদি চাই কম সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশত কেতিয়াও মেৰু বিভাজন বা বিভাজনকাৰী কথাৰে নিৰ্বাচন নিজিকে তাত এবাৰ কংগ্ৰেছ জিকে এবাৰ ভাৰতীয় জনতা পাৰ্টি জিকে যিবোৰ ঠাইত ইছলাম ধৰ্মাৱলম্বী মানুহৰ সংখ্যা বেছি হয় যেনে অসম সেই তেনেধৰণৰ ঠাইত তেওঁলোকে বিভাজনকাৰী কথা কয় আৰু টান কামতকে তেওঁলোকে সহজ কামৰ জৰিয়তে মানুহৰ মাজত বিভাজন কৰি তেওঁলোকে বেছি আসন ল'বলৈ চায় মই হিমন্ত বিশ্ব শৰ্মাক সন্মান সহকাৰে সদায় এটা কথাই কওঁ যে আপুনি যিহেতু কাম কৰিছে কাম কৰা কথাটো আপোনাৰ ৭-৭ৰেও স্বীকৃতি দিছে আপুনি ৮০টা বা ৯০টা সিট ল'ব নালাগে আপুনি ৬৫টা ৭০টা সিট পাব কাৰণ আপুনি বিজেপি বিৰোধী আপুনি যিকেইটা দল আছে তেওঁলোকৰ আপুনি আজি অৱস্থাটো চাওক গতি প্ৰকৃতি চাওক আজি
বিৰোধী ঐক্যৰ কথা আপুনি বাদ দিয়ক, আপুনি কংগ্ৰেছৰ মাজত কিমান কেইটা উপপন্থ আছে, কিমান কেইটা আমি কৰ্পৰেট লাইফত যাক ভাৰ্টিকেল বুলি কওঁ, যে প্ৰদ্যুৎ বৰদলৈ ভাৰ্টিকেল, গৌৰৱ গগৈ ভাৰ্টিকেল, ৰকিবুল হুছেইন ভাৰ্টিকেল। ময়ূৰ বৰা ডাঙৰীয়া মই সংযোজন কৰিছো আমাৰ আজি অনুষ্ঠানটোলৈ কংগ্ৰেছৰ মুখপাত্ৰ আহি নাপালেই, তাতকে বেছি আপোনাক মই চাওক হেৰি সুমিত, মই খোলাখুলি মানুহ, মই যিখন আজি সোফাত বহি নিজৰ ঘৰৰ পৰা কৈ আছো, মই সন্মান সহকাৰে কওঁ, মই অতিথিক সন্মান কৰো। এইখন সোফাতে আজি অলপ দিনৰ আগতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিছিল, নগাঁৱৰ, মইতো নগাঁৱৰ মানুহ, তেওঁ MP, তেওঁ আমাৰ মেনিফেষ্টো কমিটিৰ তেওঁ পৰামৰ্শ বিচাৰি আহিছিল। মই তেতিয়া ভাৰ্টিকেলৰ কথাটো তেখেতক কৈছিলো, আমাৰ বেদব্ৰত বৰা আছিল আৰু 9-10জন মান কংগ্ৰেছ কৰ্মী আছিল। কিন্তু আমি ক'ব পাৰো আজি বিৰোধী ঐক্য তিনি গগৈ বিভিন্ন ধৰণৰ কথা কৈ থাকে, কিন্তু তেওঁলোকৰ মাজত এতিয়ালৈকে সেই শৃংখলতা বা তেওঁলোকৰ মাজত থকা অনৈক্য আঁতৰা নাই। আপুনি অসমৰ মানুহক কিন্তু দুখ নিদিব, অসমৰ মানুহে 2021 চনত আমাৰ পূব অসমৰ পৰা, উজনি অসমৰ পৰা অখিল গগৈক জিকাই দেখুৱাই দিলে। 2024 চনত যোৰহাট 9টা বিধানসভা সমষ্টিত গৌৰৱ গগৈ জিকিছে, 9টা বিধানসভা সমষ্টিত 2024 চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ 3 বছৰ পিছত তেওঁৰ মন্ত্ৰীয়ে যেতিয়া কৈছিল যে ইয়াত যদি কোনোবা বেলেগ জিকে আমি মন্ত্ৰিত্ব ত্যাগ কৰিম, তাৰমানে অসমৰ মানুহক দুখ নিদিব, বিৰোধী ঐক্য নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই আচলতে তেওঁ যিখিনি কাম কৰিছে তাৰ ওপৰত প্ৰত্যাহ্বান হিচাপে লৈ নিৰ্বাচন খেলি জিকি দেখুৱাব পাৰিলেহেঁতেন, হয়তো 65 বা 70টা চিট পালেহেঁতেন। কিন্তু দিল্লীৰ ওচৰত বেছি ভাল নম্বৰ পাবলৈ হয়তো 90টা 100টা চিটৰ মানে সপোন দেখি কল্পনা কৰিব তেওঁ গৈ পেলাই মানুহৰ মাজত বিভাজনকাৰী কথাবোৰ কৈছে। আমি সেই কথাটোৱে কৈছো যে বিভাজনকামী কথাৰে মানুহক নকৰিব, নিজৰ কামৰ ভিত্তিত কথাবোৰ খতিয়ান দাঙি ধৰি, যিটো কিছু পৰিমাণে আজি জয়ন্ত গোস্বামীয়ে দাঙি ধৰিছে, সেই ধৰণে ৰাইজৰ ওচৰলৈ যাওক, সেই ধৰণে ৰাইজৰ পৰা মৰম ল'বলৈ আপোনালোকে নিশ্চয়। মই ধন্যবাদ জনাইছো ময়ূৰ বৰা ডাঙৰীয়া। মই সময়খিনি মোৰ বিশেষ নাই, মই এটা আপুনি কোৱাৰ যে যিটো ৰাজনীতি নকৰিলেও হ'লহেঁতেন, মই অকণমান সেইটো কৰি আছে। হয়, 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যিটো কথা জয়ন্ত গোস্বামী মোৰ লগত কিমান একমত হয় নাজানো, যে কিছুমান কথা বা কিছুমান প্ৰসংগ এই গৌৰৱ গগৈ জিকিলে মই হেৰি কৰি দিম, ৰিজাইন দি দিম, মই ৰাজনীতি বাদ দিম, এই ধৰক পাকিস্তানী এজেণ্টক লৈ পেলাই যিখিনি নাটক আপোনালোকে কৰিছে, বা আপোনালোকে বুলি নহয়, ক্ষমা কৰিব, যে যিখিনি দেখা পাইছে চৰকাৰৰ পৰা, আপুনি দলৰ হয়, এইখিনি আচলতে নোহোৱাকেও ৰাজনীতিটো হ'লহেঁতেন, এটা সুস্থ ৰাজনীতি হ'লহেঁতেন। এতিয়া মই কিছুমান কথা কৈ মৰে, মই মাননীয় মুখ্যমন্ত্ৰী এটা ভাষ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, এইটো 2019 চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে সম্ভৱতঃ তেখেতে কি কৈছিল এবাৰ শুনো আহক। জনজাতিকৰণ আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আদিবাসী আৰু কোচ ৰাজবংশী, এই 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ বাবে অনুমোদন জনালে। আৰু ভাৰত চৰকাৰে সংবিধান সংশোধনৰ জৰিয়তে এই 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ ব্যৱস্থা আজি লোকসভাত তেওঁলোকে সদৰি কৰে। গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ সাংবিধানিক মৰ্যাদা প্ৰদান আৰু 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে অসমখনক খিলঞ্জীয়াৰ এক অবৈধ দুৰ্গলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰিৱৰ্তন কৰিলে। অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পালে। যিটো দিনত 6 নম্বৰ অনুচ্ছেদে সাংবিধানিক মৰ্যাদা পোৱাৰ দিনত আগবাঢ়িলে, সেই দিনটোত মই সংকীৰ্ণ ৰাজনীতিৰ কথা আলোচনা কৰিব বিচৰা নাই। ইলেকশ্যনৰ আগত কোনেও বিচৰাও নাই, আন্দোলন কৰা সংগঠনসমূহে এইটো কথা বিচৰা নাই, তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল, সিদ্ধান্ত হ'ল। জয়ন্ত গোস্বামী ডাঙৰীয়া, সমস্যাটো এইখিনিক লৈ হৈছে। সমস্যাটো ধৰক যিখিনি কথা নকলেও হয়, সেইখিনি কথা কৈ এটা বিভাজনকামী পৰিৱেশ অনাৰ কাৰণে হৈছে। সমস্যাটো বেছি গুড মানে বেটাৰ দেন বেষ্ট হ'বলৈ যোৱাৰ কাৰণে হৈছে। আৰু সমস্যাটো এই আপুনি যিটো কথা প্ৰথমতে সদৰি কৰিলে, আপুনি তথ্য সহকাৰে যিখিনি কথা কৈছে, মই একমত আপোনাৰ লগত তাত। কিন্তু তাৰপিছত যেতিয়া এই যিটো বিভেদকামী কথা বতৰাবিলাক ইমান বেছি সৰ্বস্তৰত ওলাই যোৱা হৈছে, সমস্যাটো তাত হৈছে। মই এইটো প্ৰশ্নৰ উত্তৰ দিম আপোনাক, কিন্তু তাৰ আগতে মই এটা বাক্যত মই আগৰ কথাটো কৈ লৈছোঁ যে এতিয়া আহিছে কি স্পেচিয়েল ৰিভিজন হ'ল। ৰিভিজনত কি হ'ল যে এতিয়া এক জাতীয় দায়িত্ব পালন কৰি আমাৰ কাৰ্যকৰ্তাসকলে যিসকলক সন্দেহ কৰা যায়, 71ৰ পাছত যিসকল আহা বুলি ভাবোঁ আমি, ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আহিছে, তেওঁলোকৰ ওপৰত কমপ্লেইন কৰা হ'ল, হিয়াৰিং হ'ল, ইলেকশ্যন কমিশ্যনৰ নিয়মতে হিয়াৰিং হ'ল। আৰু 2 লাখতকৈ অধিক কৰ্তন কৰিবলৈ 6 জনগোষ্ঠীৰ কথাটো কৈছোঁ। 1965 লুকুৰ কমিশ্যনৰ আৰ্টিকল 342 sub 1 যিটো নটিফিকেশ্যন
লোকুৰ কমিশ্যনত যিকেইটা মূল কথা আছিলে ষ্টেপ আছিলে জনজাতিকৰণৰ কাৰণে প্ৰথম কথা জনজাতি পৰিকল্পনা এই হিষ্ট্ৰীটো আমি সকলোৱে নাই মই এইটোৱে কৈ মই প্ৰেজেণ্টটো কৈছো মই আপোনাক সেইটোলে মই প্ৰেজেণ্টলৈকে কৈছো 2019 চনৰ আগত মুখ্যমন্ত্ৰী এইখিনি ভাবিছো আছে নহয় চাওক মই সেইটোৱে কৈ আছো মানে তেখেতে কাৰেক্টলি কৈছে মই সেইটোকে কৈ আছো চাওক ষ্টেপ 1 জনজাতি পাবৰ কাৰণে জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ অনুমোদন হৈ গ'ল 2019ত অনুমোদন হ'ল তাৰপিছত আহিছে নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইবৰ অনুমোদন 6 জনগোষ্ঠীৰ কাৰণে অনুমোদন হোৱাৰ পিছতে যেতিয়া ৰাজ্যসভাত বিল আহিলে বিল অহাৰ পিছতে ৰাজ্যসভাত কমিটিলৈ প্ৰেৰণ কৰাৰ পিছত কমিটিয়ে ক'লে যে যিহেতুকে অসম বিধানসভাত এটা ডিচিশ্যন লোৱা আছে যে এক্সিষ্টিং যিসকল ট্ৰাইবেল তেওঁলোকৰ অনুমোদন নোলোৱাকে নতুন কোনো কমিউনিটিক ট্ৰাইবেল দিব নালাগে এই সিদ্ধান্তটোৰ কাৰণে ইয়ালৈ পঠাই দিলে মন্ত্ৰীগোট গঠন হ'ল মন্ত্ৰীগোটে তাৰ প্ৰতিবেদন দিলে এক সুন্দৰভাৱে সকলোৰে লগত আলোচনা কৰি প্ৰতিবেদন দিলে আৰু সেই প্ৰতিবেদন মই ভাবো যে মোটামুটি গ্ৰহণীয় প্ৰতিবেদন আহিছে বিধানসভাত সেই প্ৰতিবেদন প্লেছ হ'ল বিধানসভাই কেন্দ্ৰলৈ পঠাই দিলে এতিয়া জনগোষ্ঠী জনজাতিৰ কাৰণে পেছ হ'ল আৰু পেছ নহয় তাত বিধানসভাত হোৱাৰ পিছত তাৰ পিছৰখিনি আমি গম পোৱা নাই আপুনি কৈছে বেলেগ কথা বিধানসভাত এই গ্ৰহণ কৰিলে বিধানসভাত কোনো বিতৰ্ক হোৱা নাই তাক লৈ বিতৰ্ক চাওক তাত নাই চাওক গোটেই কথাটো হৈছে যে আপুনি চাওকচোন বিধানসভাৰ আপুনি হেৰি চাওক না বিধানসভাৰ আপুনি মই আপোনাক একদম খুব দায়বদ্ধতাৰে কৈছো মই খুব দায়বদ্ধতাৰে আপোনাক প্ৰশ্ন সুধিছো মই আপোনাক আপুনি শুনক আপুনি এতিয়াতো মইতো কংগ্ৰেছী মানুহ নহয় আপুনি ইমান হেৰিলে নগ'লেও হ'ব মই কৈছো যে যিখিনি কথা এইটোতো 2019ত হৈ গ'ল কৰি দিলো এই কথাবিলাক নহয় পেলাই যে আমি এটা প্ৰচেষ্টাত গৈ আছে এইটোতো তৰুণ গগৈ চৰকাৰ দিনতো হৈছিল এক নম্বৰ কথা হ'ল কি যে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ যিটো অনুমোদন সেই অনুমোদন এতিয়া আছে বিধানসভাই যিহেতুকে বিধানসভাৰ আগৰ যিটো হেৰি ষ্টেণ্ড আছিলে সেইটো ইতিমধ্যে ৰিভাইভ হ'ল এতিয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হ'ল বিধানসভাই গৃহীত কৰিলে বিধানসভাই গৃহীত কৰিছে দাদা অলপ মানে চাই ল'লে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে এতিয়া মোৰ প্ৰশ্ন সেইটোৱে দাদা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় নকৰিলে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে যদি প্ৰেৰণ কৰিছে আজি কিয় নকৰিলে আপোনাক কৈছো এতিয়া যিহেতুকে প্ৰেৰণ কৰাৰ পিছত ৰাজ্যসভাত বিলখন ইতিমধ্যে টেবুল হৈ আছে আমি সেইটো কথাহে জানিব বিচাৰিছো সেইটোৱে কৈছো মই এটা জনাই দিওঁ আপোনাক আপুনি নহয় মই নৰেন্দ্ৰ মোদীৰ মুখেৰে জানিম আপুনি প্ৰধানমন্ত্ৰী নহয় মই জনাই দিওঁ মই দলৰ আপুনি চাওক দলৰ ষ্টেটেজি নহয় দাদা মই দলৰ ষ্টেট মই চৰকাৰৰ কথা সুধি আছো মই সুধি আছো ঠিক আছে মই চৰকাৰ ষ্টেণ্ডটো জনাই দিওঁ আপোনাক আপোনাৰ মুখেৰে শুনিব খোজা নাই মই নৰেন্দ্ৰ মোদীৰ মুখেৰে শুনিব খুজিলে খবৰ নাই আপুনি শুনিব পাব 100% আজি নাপাব আজি আমাৰ আলোচনাটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জয়ন্ত গোস্বামী শুনক দাদা শুনক মই আপোনাক একদম সন্মান সহকাৰে কৈছো আমি এই কথাটো আপুনি যিখিনি কথা কৈছে সেইখিনিয়ে জানিব বিচাৰিছে মোৰ কথাটো আছিলে যে কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটোত নৰেন্দ্ৰ মোদীৰ মুখত ডাঙৰীয়াৰ মুখত আমি কিয় শুনিবলৈ নাপালো মোৰ প্ৰশ্নটো বা আলোচনাৰ কথাটো ব্ৰহ্মপুত্ৰৰ নদীৰ আগতে 3খন দলং আছিলে বা 2খন দলং আছিলে 6খন 7খন আৰু হ'ব ভাল কথা সেইখিনি আমি শুনিবলৈ পালো ব্ৰহ্মপুত্ৰত কিবা চলিব সেয়া আমি এডভান্টেজ আছামৰ সময়টো শুনিবলৈ পাইছিলোঁ সেইখিনি শুনিলোঁ কিয় ইমান গুৰুত্বপূৰ্ণ কথা এটা আপোনাৰ মুখেৰে প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত কোৱালে প্ৰধানমন্ত্ৰীৰ মুখেৰে কিয় নোকোৱালে সেইটোৱে মই সেইটো কথাই উত্তৰ দিছোঁ চাওক যে যিহেতুকে বিধিগতভাৱে ৰাজ্যসভাত এইটো টেবুল হৈ আছে এই প্ৰতিবেদন যোৱাৰ পিছত ৰাজ্যসভাৰ সেইটো বিজেপিৰ মুখপাত্ৰই টকশ্বত ক'ব পাৰে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত ক'ব নোৱাৰে সেইটো নাই প্ৰধানমন্ত্ৰীয়ে নিশ্চয়কৈ লোকসভাত ক'ব মইতো আমি অসম কেন্দ্ৰিক কথা জনজাতিকৰণ হৈ যায় অসুবিধা নোহোৱা কথাটো ইমান টাফ কিয় হৈছে ইমান ডাঙৰ কথা মই বিৰতি ল'ব লাগিব দাদা তাৰপিছত শেষ অংশ মোৰ আমাৰ গোটেই কথাটোৱে সেইটো আমি শুনিবলৈ আগ্ৰহী হৈ আছিলোঁ আদৰেৰে অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ যে মোদী ডাঙৰীয়া কিবা এটা কথা ক'ব এই প্ৰসংগটো ক'ব যিখিনি আজি আমাক কৈ আছে মই 110% কৈছোঁ আপোনাৰ লগত মই এগ্ৰী মই অকণো আপোনাক ডাউট কৰা নাই যে আপুনি শুদ্ধ সত্য কথা কৈছে কিন্তু সেইটো বিজেপিৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ মুখেৰে শুনিব খোজা নাছিলোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখেৰে শুনিব বিচাৰিছিলোঁ স্পষ্ট কথা এইটোৱেই এটি বিৰতি শেষ অংশলৈ আহি আছোঁ হিতাধিকাৰীসকলৰ ক্ষেত্ৰতে কওক বা মেৰুকৰণৰ ৰাজনীতিৰ ফালৰ পৰাই কওক তাৰ বিপৰীতে যদি আপুনি চাই যে আমাৰ যিটো বিৰোধী ঐক্যমঞ্চৰ কথা কোৱা হৈছিল সেই ঐক্যমঞ্চটো এতিয়া একেবাৰে পৈণত অৱস্থালৈ অহাই নাই তেওঁলোকৰ আসন বুজাবুজি বা তেওঁলোকে ক'ত কোনে খেলিব আনকি মই দেখিছোঁ যে বহু সমষ্টিত বিৰোধী দলবিলাকৰ প্ৰাৰ্থীয়ে নাই তেনে অৱস্থাত বিজেপি মিত্ৰজোঁট ইমান দূৰ ৰাজনৈতিকভাৱে নিৰ্বাচনৰ সমীকৰণৰ ফালৰ পৰা আগবাঢ়ি থকা অৱস্থাটো তেওঁলোকে কিয় ইমান ভয় খাইছে কিয় গৌৰৱ গগৈৰ পাকিস্তান লিংক বা এই ধৰি লওক কংগ্ৰেছৰ আই টি চেলৰ ল'ৰাবিলাকক আপোনাৰ থানাত নি
মানুহখিনি জেৰা কৰি থকা, সাধাৰণ কিছুমান ইছ্যুত এনে ট্ৰাকৰ ওপৰত ভূপেন বৰাই কিবা এটা কথা ক'লে সেইটোৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰা, এইবিলাক নকৰাকৈও আচলতে বিজেপি আগবাঢ়ি আছিল। আচলতে মই ভাবোঁ যে বিজেপিক লৈ পেলাই মানুহৰ অসন্তুষ্টি বিভিন্ন ক্ষেত্ৰত আছে। মই যিটো কৈছোঁ যে বিজেপি চৰকাৰখনক 2016 চনত মানুহে দলং ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কাৰণে অনা নাছিল, আনিছিল খিলঞ্জীয়াৰ অস্তিত্বৰ কাৰণে। সেই ক্ষেত্ৰত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। খিলঞ্জীয়াৰ আপোনাৰ ক্লজ 6 অসম চুক্তি তাত তেওঁলোকে সম্পূৰ্ণ ৰূপায়ণ কৰিব পৰা নাই। জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকে এতিয়ালৈকে বিশেষ তেওঁলোকে সমাধান সূত্ৰ উলিয়াব পৰা নাই। তৎসত্বেও মই কওঁ যে হিতাধিকাৰী মেৰুকৰণৰ ৰাজনীতি বা সাংগঠনিক শক্তিৰ ফালৰ পৰা বিজেপি আগবাঢ়ি আছিল। কিন্তু সমস্যাটো এটাই হৈছে, তুমি ঠিক কোৱাৰ দৰে বিজেপিৰ আছাম নেতাৰ, মুখ্যমন্ত্ৰীকে ধৰি আছাম নেতাৰ যিটো আচৰণ, মানুহে সেই আচৰণটোক লৈ পেলাই গৰিষ্ঠ সংখ্যক মানুহে তেওঁলোকৰ আচৰণটো বেয়া পাইছে। মই ভাবোঁ তেওঁলোকে আচৰণৰ ক্ষেত্ৰত যদি তেওঁলোকে অলপ যদি তেওঁলোকৰ সুবুদ্ধি উদয় হ'লহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ বিৰোধী দলবিলাকৰ যি নিশকতীয়া অৱস্থা সেই দিশটোক চাই পেলাই শাসক শিবিৰ আৰু হয়তো অগ্ৰসৰ হ'ব পাৰিলে। জোনমণি বাইদেউ, হয়, মানে যিটো কথা আপুনি কৈছে যে সঁচাকৈ যে গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আজি বক্তব্য আশা কৰিছিলোঁ আৰু সেইটো হ'ব লাগিছিলে, আৰু সেইটো নোহোৱাৰ কাৰণে আমি অলপ হতাশ হৈছোঁ। এতিয়া যিটো কথা কৈছে পৰম গগৈ ডাঙৰীয়া, সেইটো সত্য কথা কৈছে। এতিয়া আপুনি চাওক, আমি যদি সাধাৰণ কিবা এটা পোষ্ট এটাও লিখোঁ ছ'চিয়েল মিডিয়াত, তেতিয়াহ'লে আপুনি বিজেপিৰ IT চেলৰ মানুহবিলাকে একেবাৰে ভেনামাখি পৰাদি পৰি অশ্লীল শব্দৰে আমাক গালি পাৰে, অশ্লীল শব্দৰে গালি পাৰে। মোক কয় কংগ্ৰেছে, মইতো কোনোদিনে কংগ্ৰেছ দলৰ লগত মই আজিলৈকে ৰাজীৱ ভৱন দেখি পোৱা নাই। আজিলৈকে মই বিজেপিৰো বাৰু তেওঁলোকৰ কাৰ্যালয় মই দেখি পোৱা নাই, যদিও বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া মোৰ ঘৰলৈ আহিছিলে, তেনেকৈ মই কিন্তু গৈ কোনো আজিলৈকে ৰাজনৈতিক দলৰ কাৰ্যালয় দেখিয়ে পোৱা নাই। তেওঁলোকে মোক কয় কংগ্ৰেছে। এতিয়া মোক ইমানেই কংগ্ৰেছী বুলি ক'লে মোৰ মনত খেলাবই ন, মই জইনে কৰি দিওঁ। যা মই ইমানকৈ যেতিয়া সিহঁতে নোহোৱাকৈ মোক কৈ আছে, কাইলৈ পঢ়িলে মই জইনে কৰি দিওঁ। এনেকুৱা ধৰণে অশ্লীল ধৰণে তেওঁলোকে মোক গালি, মানে ধৰক মই মোক বুলি কোৱা নাই, মানে সকলোকে এই তেওঁলোকৰ যে আচৰণ, বা এতিয়া মুখ্যমন্ত্ৰী মহোদয়, মই মুখ্যমন্ত্ৰী মহোদয়ক আগতে আপোনালোকৰ টকশ্ব'তে কেইবাবাৰো সমালোচনা কৰিছোঁ তেখেতৰ কিছুমান মানে তেওঁলোকে কিছুমান বক্তব্যৰ কাৰণে, কিছুমান বক্তব্য আমি তেওঁৰ পৰা সেইটো আশা নকৰোঁ। আমি তেওঁক আমি আশা নকৰোঁ, কাৰণ তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত এগৰাকী আইনৰ ডিগ্ৰীধাৰী ব্যক্তি, তেখেত এগৰাকী শিক্ষিত ব্যক্তি, আৰু এগৰাকী খুব কি কওঁ মই, তেওঁ ভাল ৰাজনীতিবিদ, খুব সৰুৰ পৰা ৰাজনীতি কৰা এজন তেওঁ ভাল ৰাজনীতিবিদ, ৰাজনীতিৰ মেৰপেজ বুজি পোৱা মানুহ। আমি তেওঁৰ পৰা কি কৰোঁ, তেওঁ সাংবিধানিক পদবীৰ মৰ্যাদা ৰাখি তেওঁ কথাবোৰ দায়িত্ব সহকাৰে কোৱাটো বিচাৰোঁ। এতিয়া আপুনি যিটো ক্লিপ দেখুৱালে, জনজাতিকৰণ হৈ গ'ল বুলিয়ে কৈ দিলে তেওঁ, যেনেকৈ জুবিনৰ হত্যাৰ মই ন্যায় দিলোঁ বুলিয়ে কৈ দিলে। তো এই মানে দায়িত্বশীলভাৱে কথা কোৱাটো আমি যিহেতু বিচাৰোঁ, সেইটো তেওঁৰ পৰা আমি নিবিচাৰোঁ। সেই কথাটোৱে আমাক কনফিউজ কৰিছে। আৰু আন এটা কথা আপুনি চাব, এনেকুৱা ধৰণৰ যদি আমি ঘৃণাৰ পৰিৱেশ এটা আমাৰ ৰাজ্যখনত সৃষ্টি কৰোঁ, তেতিয়াহ'লে আপুনি বহিৰাজ্যত ইমান অসমীয়া ল'ৰা দৈনিক মৰি আছে, কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত এইবিলাক কাৰণ হ'ব পাৰে। কিন্তু আমি অসমৰ ল'ৰা বহিৰাজ্যৰ বিভিন্ন জেগাত কিন্তু অসমৰ মানুহৰ প্ৰতি, অসমৰ ল'ৰাৰ প্ৰতি মানুহৰ মনত ঘৃণাৰ ভাৱ, খঙৰ ভাৱ আহি গৈছে। কিন্তু সেই কথাবিলাক মই এইটোৱে ক'ব বিচাৰিম যে বিৰোধী যিখিনি ৰাজনৈতিক ঐক্য বা বিৰোধী যিটো মূল ৰাজনৈতিক দল কংগ্ৰেছ, মই তেওঁলোকৰ যি কাৰ্যপন্থা মই একেবাৰে ঢিলা দেখিছোঁ। তেওঁলোকে এই ধৰণে যদি কাৰ্যপন্থা কৰি থাকে, যদিও অসমৰ মানুহে মানে বিজেপিক আহাটো নিবিচাৰিলেও বিকল্প এটা তেওঁলোকে বিচাৰিয়ে নাপাব যদি বিৰোধীয়ে ভালকৈ কাম নকৰে। আৰু আনহাতে বিজেপিয়ে তেওঁলোকৰ যি পপুলাৰিটি হৈ আছিল, সেইটো তেওঁলোকে যদি এনেকুৱা অসভ্য আচৰণ আৰু কথা বতৰা কয়, তেতিয়াহ'লে তেওঁলোকেও পপুলাৰিটি হেৰুৱাব। গতিকে এই গোটেই কথাবিলাকত সকলো ৰাজনৈতিক দলে চিন্তা চৰ্চা কৰি সুস্থিৰভাৱে, সুন্দৰ পদক্ষেপেৰে, সুস্থ বাতাবৰণেৰে ৰাজনীতি এই নিৰ্বাচনটো খেলাটো আমি বিচাৰোঁ। গোস্বামী ডাঙৰীয়া, আপুনি 5 নম্বৰ দফা আৰু 6 নম্বৰ দফাৰ প্ৰথম আপুনি অপেনিং ৰিমাৰ্কছত যি ধৰণে কথাখিনি এষ্টাব্লিছ কৰিবলৈ কৈ গ'ল, সেই ধৰণে যদি আপোনালোকৰ নেতাই কথাখিনি কৈ যায়, সকলো কনভিনচিং হ'ব। হয়, 6 নম্বৰ দফা কাৰ্যকৰী হোৱা নাই, তাৰ উত্তৰ দিবলৈ গৈ আপুনি খুব যুক্তিসংগতভাৱে যি ধৰণে কথাখিনি ক'লে আজিৰ অনুষ্ঠানটোত, আমি সেই কথাখিনি বৰমূৰীয়াৰ পৰা বিচাৰোঁ। যিহেতু আপুনি জয়ন্ত গোস্বামী মুখপাত্ৰ, যিহেতু দলৰ মুখপাত্ৰ, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় বা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয়, আমি সেই ৰাজনীতিটো কৰোঁচোন। এতিয়া কিছুমান বস্তু আমাক পাতিবলৈও আমি ভাল নাথাকিব, আমি এই কথাখিনি য়েছ, কথাখিনি এনেকুৱা হৈ আছে, এই পৰিৱেশটো আমি বিচাৰোঁ। গতিকে গোস্বামী ডাঙৰীয়া, যিহেতু অপজিশ্যন নাই, গতিকে আপোনাক আৰু ক্লজিং ৰিমাৰ্কছ দিবলৈ মোৰ সময় নাই। ধন্যবাদ জনাইছোঁ জোনমণি বাইদেউ, জয়ন্ত গোস্বামী ডাঙৰীয়া, পৰম দা আৰু ময়ূৰ বৰা ডাঙৰীয়া। বিদায় লৈছোঁ, ধন্যবাদ।